কৃষ্ণ। গৰুড় পুৰাণত উল্লেখ কৰা হৈছে, ভগৱান শ্ৰী বিষ্ণু একাদশীৰ ব্ৰত, ভাগৱত গীতা, তুলসী দেৱী, ব্ৰাহ্মণ তথা গৌমাতা, এই 6 হৈছে এই অসাৰ সংসাৰত মনুষ্যক মুক্তি প্ৰদান কৰাৰ সাধন, আৰু ইয়াক 6পদী বুলি কোৱা হয়। আপোনাৰ মনত কেতিয়াবা এনে প্ৰশ্নৰ উদয় হৈছেনে বাৰু, যে যি একাদশীৰ বিষয়ে আমাৰ প্ৰতিখন পুৰাণ তথা বৈদিক গ্ৰন্থত ইমান মহিমাৰ গুণগান কৰা হৈছে, সেই একাদশী ব্ৰতৰ আৰম্ভণি কেনেকৈ হৈছিল আৰু কিয় এই ব্ৰতক ইমান মহত্ব প্ৰদান কৰা হৈছে? আহক আজিৰ উৎপন্না একাদশীৰ কথা এই তথ্যৰ ভিত্তিতে আধাৰিত। এদিনাখন পৃথাপুত্ৰ অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে জনাৰ্দন, আপুনি কয় যে সহস্ৰ যজ্ঞ কৰিলে যি ফল প্ৰাপ্তি হয়, তাৰ তুলনা এটা একাদশী ব্ৰত পালন কৰাৰ ফলত লাভ কৰাৰ ফলৰ সৈতে তুলনাই কৰিব নোৱাৰি। তেন্তে কৃপা কৰি আপুনি মোক এই কথা কওক যে এই একাদশী ইমান বিশেষ কিয়? কিদৰে ই ইমান মংগলময় হৈ পৰিল? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দি ক'লে, হে অৰ্জুন, উত্তৰ গোলাৰ্ধৰ শীতকালৰ আৰম্ভণিতে আঘোণ মাহত কৃষ্ণপক্ষত সমাগত হোৱা একাদশীত এজন ভক্তই একাদশী ব্ৰত কৰাটো আৰম্ভ কৰিব লাগে। এই একাদশীক উৎপন্না একাদশী বুলি কোৱা হয়। এইদৰে কৈ ভগৱানে উৎপন্না একাদশীৰ ব্ৰত কথা ক'বলৈ আৰম্ভ কৰিলে। সত্যযুগত এসময়ত মূৰা নামৰ এজন অতি ভয়ানক দৈত্য আছিল। সি নিজৰ ক্ৰোধ তথা বাহুবলেৰে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ লগতে সমস্ত দেৱতাগণক পৰাজিত কৰি নিজৰ নিয়ন্ত্ৰণাধীন কৰি লৈছিল। সেইবাবে এই কষ্টময় স্থিতিৰ পৰা মুক্তিপ্ৰাপ্তি কৰিবৰ নিমিত্তে ব্ৰহ্মদেৱৰ অধ্যক্ষতাত সকলো দেৱতা মহাদেৱ শিৱৰ কাষ চাপিল আৰু নিজকে ৰক্ষা কৰিবৰ নিমিত্তে তেওঁৰ ওচৰত প্ৰাৰ্থনা জনালে। কিন্তু মহাদেৱে তেওঁলোকক ক'লে, হে দেৱৰাজ ইন্দ্ৰ, এই কষ্টময় পৰিস্থিতিৰ পৰা কেৱল ভগৱান শ্ৰী হৰিয়েহে আপোনালোকক মুক্তি প্ৰদান কৰিব পাৰিব। সেইবাবে আপোনালোকে তেওঁৰ শৰণ লওক। তেওঁ নিশ্চয় আপোনালোকক সংৰক্ষণ প্ৰদান কৰিব। এই কথা শুনি সকলো দেৱতাগণে ক্ষীৰ সমুদ্ৰত স্থিত ভগৱান শ্ৰী বিষ্ণুৰ কাষ পালেগৈ। তাত উপনীত হৈ তেওঁলোকে ভগৱানক প্ৰাৰ্থনা জনাই ক'লে, হে কমল নয়ন, হে মধুসূদন, আপুনিতো সৰ্বজ্ঞ। আপুনি সদায় নিজ ভক্ত তথা আপোনাৰ চৰণলৈ অহাসকলৰ ৰক্ষা কৰে। হে প্ৰভু, ব্ৰাহ্মণ কুলত নাৰীজংঘা নামৰ এটা শক্তিশালী দৈত্য উৎপন্ন হৈছিল। এই দৈত্যটোৱে সকলো দেৱতাৰে সংহাৰ কৰাৰ প্ৰতিজ্ঞা কৰিছিল, আৰু তাৰেই পুত্ৰ হৈছে মূৰা দৈত্য। তাৰ নগৰখনৰ নাম হৈছে চন্দ্ৰাৱতী। সেই দৈত্যটোৱে ত্ৰিলোকতে হাহাকাৰ কৰি তুলিছে। সি সকলো দেৱতাকে পৰাস্ত কৰি পৰাধীন কৰি লৈছে। হে পৃথিৱীৰ পতি, কৃপা কৰি এই অসুৰটোৰ পৰা আমাক ৰক্ষা কৰক। এই কথা শুনি ক্ৰোধিত হৈ পৰা ভগৱান শ্ৰীহৰিয়ে সকলো দেৱতাকে তেওঁলোকৰ সকলোকে নিজৰ নিজৰ সৈন্যলৈ চন্দ্ৰাৱতীত আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে, আৰু ভগৱানে স্বয়ং নিজেই এই সৈন্যৰ নেতৃত্ব কৰিব বুলিও জনালে। যেতিয়া মূৰা দৈত্যই এই সৈন্যক নিজৰ নগৰৰ দিশত অগ্ৰসৰ হোৱা দেখা পালে, তেতিয়া সিও নিজৰ সৈন্যৰ সৈতে গৰ্জন কৰি আগবাঢ়ি আহিল। ভগৱান তথা মূৰা দৈত্যৰ মাজত ভয়ংকৰ যুদ্ধ হ'ল। মূৰা দৈত্যই মায়াবী শক্তিৰ প্ৰয়োগ কৰিছিল আৰু ভগৱান শ্ৰীহৰিয়ে সেয়া পৰাস্ত কৰিছিল। এইদৰে দেৱতাসকলৰ 1000 বছৰ পৰ্যন্ত এই যুদ্ধ চলিয়ে থাকিল, আৰু তাৰ পিছত ভগৱানে নিজৰ দিব্যলীলা প্ৰকট কৰি ভগৱান
হঠাৎ যুদ্ধক্ষেত্ৰৰ পৰা অদৃশ্য হৈ বদৰিকাশ্ৰম পালেগৈ। তাত তেওঁ হিমৱতী নামৰ এটা অতি সুন্দৰ গুহাত বিশ্ৰাম কৰিবলৈ প্ৰৱেশ কৰিলে। আৰু গুহাটো আছিল ৯৬ মাইল দীঘল। প্ৰৱেশ দুৱাৰ আছিল তাৰ মাত্ৰ এখন। যেতিয়া মুৰা দৈত্যই ভগৱানক তাত বিশ্ৰাম কৰি থকা দেখা পালে, তেতিয়া সি নিজৰ মনতে থিৰাং কৰিলে যে সি এতিয়া ভগৱান শ্ৰীহৰিক নিশ্চয় বধ কৰি পেলাব। কিন্তু সেই সময়তে ভগৱানৰ দিব্য শৰীৰৰ পৰা এক তেজোদ্দীপ্ত কন্যাৰ উৎপন্ন হ'ল। তেওঁ বিজুলীৰ সমান তীব্ৰ তথা সমস্ত অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত আছিল। সেই কন্যাগৰাকীয়ে মুৰা দৈত্যক যুদ্ধৰ বাবে আহ্বান জনালে। এই কন্যাক দেখা পাই মুৰা দৈত্যও আশ্চৰ্য হৈ পৰিল। কিন্তু সি কি কৰিব? যুদ্ধৰ বাবে দিয়া আহ্বানক নেওচিবও নোৱাৰে। সেইবাবে সি ভগৱানক ত্যাগ কৰি সেই কন্যাৰ সৈতে যুদ্ধ কৰিবলৈ আৰম্ভ কৰিলে। হঠাৎ সেই দীপ্তিমান কন্যাই মুৰা দৈত্যৰ সকলো অস্ত্ৰৰ নাশ কৰি তাৰ শিৰচ্ছেদ কৰি পেলালে। তাৰ মৃত্যু হোৱাৰ লগে লগে ভগৱান শ্ৰীহৰি নিদ্ৰাৰ পৰা জাগি উঠিল। তেওঁ দেখা পালে যে ওচৰতে মুৰা দৈত্যৰ মৃত শৰীৰ পৰি আছে আৰু এগৰাকী তেজস্বী কন্যাই হাত জোৰ কৰি তেওঁৰ সন্মুখত থিয় হৈ আছে। ভগৱানে সেই কন্যাক সুধিলে, হে দেৱী, আপুনি কোন আৰু এই অসুৰটোৰ বধ কোনে কৰিলে? তেতিয়া সেই কন্যাগৰাকীয়ে হাত জোৰ কৰি ক'লে, হে পূৰ্ণপুৰুষোত্তম ভগৱান শ্ৰীহৰি, মই আপোনাৰেই দিব্য শৰীৰৰ পৰা উৎপন্ন হৈছোঁ আৰু আপুনি বিশ্ৰাম কৰি থকাৰ অৱস্থাত এই অসুৰটোৱে আপোনাক ক্ষতি কৰিব খুজিছিল। সেইবাবে ময়েই ইয়াৰ বধ কৰিলোঁ। এই কথা শুনি ভগৱান অত্যন্ত প্ৰসন্ন হৈ পৰিল আৰু তেওঁ ক'লে, হে দেৱী, আপুনি সকলো দেৱতাকে এই মহা সংকটৰ পৰা ৰক্ষা কৰিলে। সেইবাবে তেওঁলোক অৱশ্যেই আপোনাৰ প্ৰতি প্ৰসন্ন হৈ পৰিব আৰু আপোনাৰ পৰাক্ৰম দেখা পাই ময়ো আপোনাৰ প্ৰতি অত্যন্ত প্ৰসন্ন হৈ পৰিছোঁ। আপোনাক কি বৰ লাগে কওক, যি বৰেই আপোনাক লাগে মই আপোনাক সেই বৰেই প্ৰদান কৰিম। এই কথা শুনি এই কন্যাই ক'লে, হে প্ৰভু, যদি বাস্তৱিকতে আপুনি মোৰ প্ৰতি প্ৰসন্ন হৈছে, তেন্তে মোক এই বৰ প্ৰদান কৰক যে মই উৎপন্ন হোৱা আজিৰ দিনটোত যি ব্যক্তিয়ে ব্ৰত উপবাস কৰে, আপোনাৰ পূজা আৰাধনা কৰে, তেওঁৰ সমস্ত পাপৰ যাতে মই নাশ কৰিব পাৰোঁ। আজিৰ দিনটোত যি ব্যক্তিয়ে কেৱল সন্ধ্যাৰ সময়ত এবাৰ ভোজন গ্ৰহণ কৰে অথবা মধ্যাহ্ন অথবা সম্পূৰ্ণ উপবাস পালন কৰে, সেই ব্যক্তিক আপুনি ধাৰ্মিক মনোবৃত্তি, সম্পত্তি তথা অন্তত মোক্ষ প্ৰদান কৰে যেন। এয়াই হৈছে মোৰ ইচ্ছা প্ৰভু। এই কথা শুনি ভগৱানে ক'লে, হে দেৱী, আপুনি মোৰ আধ্যাত্মিক শক্তিৰ ৰূপত কৃষ্ণপক্ষৰ একাদশ দিনটোত উৎপন্ন হৈছে। সেইবাবে সংসাৰে আপোনাক একাদশী নামেৰে জানিব। তাৰপিছত কথাৰ সমাপন কৰি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পৃথাপুত্ৰ, এইদৰে মই তোমাক একাদশী কিদৰে উৎপন্ন হৈছিল সেই বিষয়ে ক'লোঁ। এই পবিত্ৰ দিনটোৱে শাশ্বত কালৰ বাবে সমস্ত পাপৰ নাশ কৰে। নিশ্চিতৰূপে এইটো হৈছে সমস্ত পাপ নাশ কৰাৰ সবাতোকৈ ক্ষমতাসম্পন্ন দিন আৰু ই উৎপত্তিয়েই হৈছে সমস্ত শুদ্ধতা প্ৰদান কৰি সকলোৰে মংগল সাধন কৰিবৰ নিমিত্তে। এজন ব্যক্তিয়ে কৃষ্ণপক্ষৰ একাদশী তথা শুক্লপক্ষৰ একাদশীৰ মাজত ভিন্নতা আছে বুলি গণ্য কৰা উচিত নহয় আৰু দুয়ো পক্ষৰ একাদশীকে খুব শ্ৰদ্ধা সহকাৰে পালন কৰা উচিত। ভগৱান শ্ৰীবিষ্ণুৰ যি ভক্তই দিনে ৰাতিয়ে ভগৱানৰ এই পৰম কল্যাণকাৰী পৰম মংগলময় বিষয়বোৰৰ বিষয়ে আন এজন ভক্তৰ মুখৰ পৰা শ্ৰৱণ কৰে,
তেওঁ 10 কোটি কল্পৰ বাবে ভগৱানৰ ধামলৈ গতি কৰে। আৰু কোনো ব্যক্তিয়ে যদি একাদশীৰ মহিমাৰ বিষয়ে কেৱল এটা বাক্যও শ্ৰৱণ কৰে, সেই ব্যক্তি ব্ৰহ্মহত্যাৰ সদৃশ পাপৰ পৰাও মুক্ত হৈ পৰে। এই বিষয়ে কোনো সন্দেহ নাই। তেন্তে আহক আমি এতিয়া এই একাদশী ব্ৰত পালন কৰিবৰ বাবে কিছুমান সাধাৰণ নিয়মৰ কথা আলোচনা কৰোঁ। সবাতোকৈ প্ৰথমে যদি আমি এই ব্ৰত নিষ্ঠাপূৰ্বক পালন কৰিব খোজোঁ, তেন্তে একাদশীৰ এদিন পূৰ্বে অৰ্থাৎ দশমীৰ দিনা সন্ধ্যাৰ পিছত ভোজন গ্ৰহণ কৰা উচিত নহয়। একাদশীৰ দিনা পুৱা ব্ৰহ্ম মুহূৰ্তত উঠি স্নান ইত্যাদি কৰি ভগৱানৰ মংগল আৰতি কৰা উচিত তথা তুলসী দেৱীক জল অৰ্পণ কৰি তেওঁৰ 3 বাৰ প্ৰদক্ষিণা কৰি প্ৰণাম কৰিব লাগে। তাৰপিছত তুলসী দেৱীক অলপ উচ্চ আসনত ৰাখি তেওঁৰ সন্মুখত বহি ভগৱানৰ পবিত্ৰ নাম হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই মহামন্ত্ৰৰ যিমান পাৰি সিমান জপ কৰা উচিত। সেই দিনটোত অন্ন, দাইল, শস্য ইত্যাদি ত্যাগ কৰা হয়। আৰু যদি সম্ভৱ হয় তেন্তে আমি সম্পূৰ্ণ উপবাস কৰিব পাৰোঁ অথবা ফল, গাখীৰ অথবা ড্ৰাই ফ্ৰুটছ ল'ব পাৰোঁ। যদি সেয়াও সম্ভৱ নহয় তেন্তে আমি একাদশী প্ৰসাদ গ্ৰহণ কৰিব পাৰোঁ। কিন্তু যিকোনো পৰিস্থিতিতে অন্ন গ্ৰহণ কৰা উচিত নহয়। এই দিনটোত প্ৰজল্প অথবা ভৌতিক চৰ্চা, নিন্দা ইত্যাদিৰ পৰা নিজকে বচাই ৰাখিব লাগে আৰু মন তথা জিভাক যিমান পাৰি সিমান ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ, কীৰ্তন তথা গুণগানত ব্যস্ত ৰাখিব লাগে। একাদশীৰ পৰৱৰ্তী দিনা দ্বাদশীত পুৱা ব্ৰহ্ম মুহূৰ্তত স্নান ইত্যাদি কৰি ভগৱানৰ মংগল আৰতি কৰি তুলসী দেৱীক জল অৰ্পণ কৰি ভগৱানৰ নাম জপ কৰিব লাগে। আৰু তাৰপিছত নিৰ্ধাৰিত পাৰণৰ সময়ত যিকোনো অন্ন গ্ৰহণ কৰি ব্ৰত সমাপন কৰিব লাগে। তেন্তে আহক এই পৰম পবিত্ৰ তথা মেৰুৰ সদৃশ পাপ নাশ কৰোঁতা পৰম মংগলকাৰী উৎপন্ন একাদশীৰ ব্ৰত শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে পালন কৰোঁ আৰু আমাৰ জীৱনৰ পৰম আধ্যাত্মিক লক্ষ্যৰ দিশত অগ্ৰসৰ হোৱাৰ আমাৰ যাত্ৰাত অগ্ৰসৰ হওঁ। ধন্যবাদ। হৰে কৃষ্ণ।